Welcome to Ranjita's videos. মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন বিজ্ঞান কিতাপৰ অধ্যায় 16 মানুহৰ স্বাস্থ্য অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমতে পাবা। তোমালোকৰ অন্য বিষয়ৰ পাঠৰো অধ্যায়ৰো বহুতো অধ্যায়ৰ প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে। তোমালোকে চাই ল'ব পাৰিবা। তোমালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। লগতে তোমালোকৰ সমাজ বিজ্ঞান, নতুন বিজ্ঞান, অসমীয়া, ইংৰাজী বহুতো বিষয়ৰ অনুশীলনী দিয়া প্ৰশ্ন উত্তৰৰ ভিডিঅ' লগতে পাঠ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা। প্ৰশ্নাৱলীত 1 নং প্ৰশ্নত দিয়া হৈছে মানুহে কিয় আহাৰ খাব লাগে। এতিয়া আমি প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। 1 নং প্ৰশ্ন মানুহে কিয় আহাৰ খাব লাগে। উত্তৰ আহাৰৰ পৰাই মানুহে পুষ্টিকৰ বস্তুবোৰ পায়, সেইবাবে মানুহে আহাৰ খাব লাগে। 2 নং প্ৰশ্নত দিয়া হৈছে ভাল স্বাস্থ্যৰ বাবে কেনেধৰণৰ আহাৰ খোৱা উচিত। উত্তৰ ভাল স্বাস্থ্যৰ বাবে সুষম আহাৰ খোৱা উচিত। প্ৰশ্ন খোৱা বস্তুৰ বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে কি কৰা উচিত। খোৱা বস্তুৰ বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে নিয়মীয়াকৈ পৰিশ্ৰম কৰিব লাগে। লগতে দৌৰা, জঁপিওৱা, সাঁতোৰা, খেলা ধূলা আৰু আন ব্যায়ামো কৰিব লাগে। পৰিশ্ৰম কৰাৰ পাছত জিৰণি ল'ব লাগে। তোমালোকে চমুকৈ উত্তৰ লিখিব পাৰা। ভাল স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন, লগতে ব্যায়াম কৰা উচিত আৰু জিৰণি লোৱা উচিত। 4 নং প্ৰশ্নত দিয়া হৈছে খোৱা বস্তু কিয় ভালকৈ ধুই লোৱা উচিত। উত্তৰ খোৱা বস্তুত ধূলি মাকতি পৰি থাকে, এইবোৰত নানান ধৰণৰ বেমাৰৰ বীজাণু থাকে, সেইবাবে খোৱা বস্তু সদায় ভালদৰে ধুই সিজাই খাব লাগে। 5 নং প্ৰশ্নত দিয়া হৈছে খোৱা পানী কিয় উতলাই খাব লাগে। উত্তৰ খোৱা পানী পৰিষ্কাৰ নহ'লে ইয়াতো বহুতো বেমাৰৰ বীজাণু থাকে, সেইবাবে খোৱা পানী সদায় উতলাই চেঁচা কৰি খোৱা উচিত। তোমালোকে লিখিব পাৰা খোৱা পানী পৰিষ্কাৰ নহ'লে পানীতো বহুতো বেমাৰৰ বীজাণু থাকে, সেইবাবে খোৱা পানী সদায় উতলাই চেঁচা কৰি খোৱা উচিত। 6 নং প্ৰশ্নত দিয়া হৈছে চাফ চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয়। উত্তৰ চাফ চিকুণকৈ নাথাকিলে গাটো লেতেৰাকৈ ৰাখিলে গাৰ মলিত বেমাৰৰ বীজাণুৱে বাঁহ লয়, তেতিয়া নানান ধৰণৰ ছালৰ বেমাৰ হয়, সেইবাবে স্বাস্থ্যৰ ক্ষতি হয়। 7 নং প্ৰশ্ন অংগ মানে কি। উত্তৰ মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক অংগ বোলে। 8 নং প্ৰশ্ন মানুহৰ শৰীৰৰ সহজে চকুত পৰা 5বিধ অংগৰ নাম লিখা। উত্তৰ মানুহৰ শৰীৰৰ সহজে চকুত পৰা 5বিধ অংগৰ নাম হ'ল মূৰ, চকু, কাণ, নাক আৰু মুখ। 9 নং প্ৰশ্ন বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ 5বিধ অংগৰ নাম লিখা। উত্তৰ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ 5বিধ অংগৰ নাম হ'ল হৃৎপিণ্ড, মগজু, যকৃত, বৃক্ক আৰু হাঁওফাঁও। হৃৎপিণ্ড বা কলিজা। ঠিক আছে, কলিজাও লিখিব পাৰা, ভুল নহ'ব। এতিয়া আমি 10 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 10 নং প্ৰশ্নত দিয়া হৈছে পুষ্টিকৰ বস্তু কাক বোলে। উত্তৰ শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে। 11 নং প্ৰশ্ন হৃৎপিণ্ডৰ কাম কি। হৃৎপিণ্ডৰ কাম হ'ল শৰীৰৰ সকলো অংশলৈ তেজ পঠাই দিয়া। 12 নং প্ৰশ্ন মগজুৰ কাম কি। উত্তৰত লিখিবা মগজুৰ কাম হ'ল শৰীৰৰ সকলো অংগৰে কাম কাজ নিয়াৰিকৈ চলাই নিয়া। 13 নং প্ৰশ্নত দিয়া হৈছে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ প্ৰত্যেকটা পাঠতে প্ৰশ্ন থাকেই। পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। মই আগৰ পাঠত বুজাই দিছিলোঁ, এতিয়া মই তোমালোকক বুজাই দিম কেনেকৈ লিখিবা। ইয়াত চোৱা অসমীয়াৰ লগতে আমাক কিছুমান শব্দ এনেকৈ ব্ৰেকেটত ইংৰাজীতো দিয়া হৈছে। মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰৰ অংগ মানে অৰ্গান। ঠিক আছে, যেনেকৈ মগজু মানে ব্ৰেইন, যকৃত মানে লিভাৰ, বৃক্ক মানে কিডনী, হাৰ্ট মানে হৃৎপিণ্ড। ঠিক আছে, তোমালোকে এনেকৈ লিখি ল'বা। পাঠত আৰু আছে,
তোমালোকে পাঠৰ পৰা নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।